6 শিডিউলটো এটা সাংবিধানিক সংশোধনৰ বিষয়বস্তু। সংশোধনৰ বিষয়বস্তুটো একেদিনাখন ইয়াতে ঘোষণা কৰি আজিৰ পৰা লাগু হোৱাকে যে মিচিংসকলে 6 শিডিউল পালে বুলি এনেকুৱা ধৰণৰ কোনো কাৰ্য ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে। তো ইয়াৰ কাৰণে তেওঁলোকে পাৰ্লিয়ামেণ্টৰ দুটা সদনত IS-ত পাছ কৰি পেলাই এটা প্ৰচিডিউৰলৈকে যাব লাগিব। ৰাষ্ট্ৰপতি এইটো চিল এণ্ড ছিগনেচাৰ মাৰিব লাগিব। 6 মাহৰ অৰ্ডিনেন্স কিছুমান জাৰি কৰাৰ নীতি নিয়ম আছে। এই গোটেই প্ৰক্ৰিয়াটোত এটা সময়ৰ প্ৰয়োজন। 1966 কোলাজান ল ইন্দিৰা গান্ধী বিকা ফাৰ্ষ্ট টাইম মুলুক মিচিং কমিউনিটি লগ তবাঙা কলো বাঙালি কামদার আৰু গিদ আইদক লদুপ ৰককে চিল ল'ব প্ৰায় 40-60 বছৰতকৈ অধিক কালে হৈছেগৈ। আৰু আজি ছেকেণ্ড টাইম ভাৰতবৰ্ষৰ শীৰ্ষতম দ্বিতীয়গৰাকী সৰ্বশক্তিমান এজন গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াবো মানবিকা। গতিকে এটা গনামদা মুলুকে পাই এটা ঐতিহাসিক হিষ্টৰিকেল ডে হয় বুলি মুলুক মই দিওঁ। আৰু আৰু 6 শিডিউল দয়িংক আদো মুলুক ৰেঙামে লুদুং নিশ্চিতভাৱে গনামদক এটা 6 শিডিউলৰ কথা আদো। কিন্তু দৈৰে চাম্পা যে 6 শিডিউলটো এটা সাংবিধানিক সংশোধনৰ বিষয়বস্তু। সংশোধনৰ বিষয়বস্তুটো একেদিনাখন ইয়াতে ঘোষণা কৰি আজিৰ পৰা লাগু হোৱাকে যে মিচিংসকলে 6 শিডিউল পালে বুলি এনেকুৱা ধৰণৰ কোনো কাৰ্য ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে। তো ইয়াৰ কাৰণে তেওঁলোকে পাৰ্লিয়ামেণ্টৰ দুটা সদনত IS-ত পাছ কৰি পেলাই এটা প্ৰচিডিউৰলৈকে যাব লাগিব। ৰাষ্ট্ৰপতি এইটো চিল এণ্ড ছিগনেচাৰ মাৰিব লাগিব। 6 মাহৰ অৰ্ডিনেন্স কিছুমান জাৰি কৰাৰ নীতি নিয়ম আছে। এই গোটেই প্ৰক্ৰিয়াটোত এটা সময়ৰ প্ৰয়োজন। আৰু সেই সময়ৰ প্ৰয়োজনীয়তাটোক তেওঁলোকে যোৱা 25 ডিচেম্বৰ 2025 লংকে তাৰিখ দ নলো কিংডুঙাই ছ'চিয়েল মিডিয়ালৈ কাৰুঙাইব দিল্লী বঙলো মিচিং অপেন কাবাঙা বিকা অসম চৰকাৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু সিং বিকা অমিত শ্বাহকে বাসগৃহত গ'ল ৰুচুৰৰ ৰাভা তিৱা আৰু মিচিঙম যে 6 শিডিউলৰ কাৰণে সুপাকলকে বোলো অমিত শ্বাহ ৰুচুপনাম কামাং ইণ্টাৰলকিউটৰ এজন নিয়োগ কৰিব। আৰু এই ইণ্টাৰলকিউটৰজনৰ জৰিয়তে মিচিংসকলে কেনেকে 6 শিডিউলটো ল'ব, সুপাককে দুংকাম চেম্পল আয়ে এনে নতুন এটা মডেলিটি তৈয়াৰ কৰিব, কেনেকে 6 শিডিউল ল'ব। কাৰণ 6 শিডিউল আজি ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল 4খন ৰাজ্যৰ সকলোৰে 6 শিডিউলটো অলপ বেলেগ বেলেগ ধৰণে দিছে। BTAD 6 শিডিউল বেলেগ, কাৰ্বি আংলঙৰ কাৰ্বি আৰু ডিমাচাৰটো বেলেগ, ত্ৰিপুৰা বেলেগ, দাৰ্জিলিং বা গোৰ্খালেণ্ড যিটো যি আছে সেইটো অলপ বেলেগ। চ' এইকাৰণে মৰুচিৰ মিচিং লোককে চুপাক এই 6 শিডিউলৰ বিষয়বস্তুটো কেনেকে ল'ব পাৰি যায় এই দৈৰে মূলো এটা মডেলিটিক তৈয়াৰ কৰিব লাগিব। আৰু সেই মডেলিটিটো অকল ওৱান চাইড হ'ব নোৱাৰে, সেইটো ইণ্টাৰলকিউটৰৰ যদি গভৰ্ণমেণ্টৰ ফালৰ পৰাও কেনেকে ল'ব পৰা যায়। এতিয়া বৰ্তমানৰ এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট যদি কাউন্সিল লয়, ডিষ্ট্ৰিক্ট ধেমাজিৰ দুটা ভাগ কৰিব লাগিব, মাজুলীৰ দুটা ভাগ কৰিব লাগিব। সেইটো এনেকুৱা ধৰণৰ অল ষ্টেক হোল্ডাৰ, কেৱল ধেমাজি জিলাততো মিচিং মানুহে বসবাস নকৰে, মাজুলীতো কেৱল মিচিং মানুহে বসবাস নকৰে, বলতো অন্যান্য জনগোষ্ঠী জাতি জনগোষ্ঠী এটা অল ষ্টেক হোল্ডাৰবিলাকৰ লগত কথা পাতিব, সেইটো এটা প্ৰক্ৰিয়াৰ প্ৰয়োজন। গতিকে এই দৈৰাম 25 তাৰিখ দবই অমিত শ্বাহ অৰবৈ টুইট গেলা গলম ৰুক্সাৰ পিছত লুবিটাগো ইণ্টাৰলকিউটৰ এজন স্পষ্টভাৱে কৈছে আৰু মলয়িন বোলোকা যে আমি মিচিং জাতিটোৰ যিখিনি সৰ্বতোপ্ৰকাৰ উন্নয়নৰ কাৰণে যি প্ৰচেষ্টা কাম কৰিব লাগে তেওঁলোকৰ লগত আছে। আৰু 6 শিডিউলৰ বিষয়টোক তেওঁলোকে ইণ্টাৰলকিউটৰ নিয়োগ কৰি পেলাই সেইটো সমাধানৰ দিশলৈ নিব। গতিকে সে দৈচাম মোলো চেকুচিন মামো পানাম কামা মোলুক কপ মলক লঙদা নেশ্যনেলি ইণ্টাৰনেশ্যনেলি এটা ৰিকগনিশ্যন মিচিং ইউথ ফেষ্টিভেল মিচিং জনগোষ্ঠীটোক আৰু দুবাৰকে উচ্চাৰণ কৰিছে যে যদি গমাই আমলো জীৱনটো অধুৰা হলেতেন বুলি মালো দুবাৰকে কৈছে। আৰু যিটো লুনামদক মোলো আংদম কাবেকচনো আৰু মোলুক মালো গোটেই মিচিং ৰেঙামা মোলো 1.5 লাখ মানুহ কৈছিলো, কিন্তু মালো 3-4 লাখ টানিয়া গেলা আংগম লংকান দুং যে মিচিং অপেনছে 1966 পিছত এই গৃহমন্ত্ৰী আহিছে। গতিকে মোলো আং লংকান পালে 6 শিডিউল পাপন অপে আগে দিৰলা দুচন অপে। গতিকে মালো ৰেঙামা লংকান তাক আৰু সেম মোলো এটা সম্বল হিচাপে লৈ মানে দিল্লী মোলো অমিত শ্বাহকে চুপাক অমিত শ্বাহ মোলো মিচিং আপোনাৰ গৃহ সম্বলে মোলম পাত্তাৰি মা দুমাই সেই বিষয়বস্তুটো যাতে আমাৰ এটা ইতিবাচক এটা হজুৰে এটা বিষয়বস্তু যাতে মেছেজ এটা যায়। মোলো অমিত শ্বাহ বুগেলাটো মিচিং ৰাম ষ্ট্ৰেংথ ইউনিটি কিনকাং মোলো 15খন বিধানসভা সমষ্টিত আমাৰ ষ্ট্ৰেংথ আছে, ৰাইজে দেখাই দিছে। কোনো কংগ্ৰেছ বিজেপি এজিপি কথা নাই, মিচিং টানি চাব মল গোটাক। গতিকে গোটেই মিচিং ৰাঙাং আছে লগদুং নাম লাগাং আংক লংকাং সুনাম দে যে হাৰুৰূপে 6 শিডিউল পানাম পানাম লাগাং আছে মিচিং ৰাঙাং কৈছে গুডুং। আৰু সেই কথাটো মৰ্মে
অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই উপলব্ধি কৰিছে আৰু নিশ্চিতভাৱে মলক গনাম লংকান নাম দৌৰিডাম আপনে লমনাং গলো এটা দৌৰিডাম গলো যেনেকৈ শিকিছিলোঁ এটা প্ৰচিডিউৰ 6 মান্থছৰ অৰ্ডিনেন্স দুটা লোকসভা ৰাজ্যসভাত IS-ত পাছ কৰাৰ পৰা আদি কৰি ৰাষ্ট্ৰপতি লাষ্টৰ চিল মোহৰ মাৰালৈকে এইটো এটা বহুত দীঘলীয়া প্ৰচেছ বুলি নকওঁ কিন্তু কেইমাহমানৰ প্ৰচেছ এটা থাকে সেই প্ৰচেছটো কৰিব লাগিব